সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি ফাগুন মাহৰ 30 তাৰিখ ৰবিবাৰ 15 মাৰ্চ 2026 চন। আজি সূৰ্য উদয় হৈছে 5:42:16 আৰু সূৰ্য অস্ত হ'ব 5:31:32। আজিৰ তিথি হৈছে কৃষ্ণা একাদশী তিথি। ৰাতিপুৱা 7:11:10 যোৱাত কৃষ্ণা দ্বাদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ আজি শ্ৰৱণা, যোগ পৰীঘ, কৰণ বালৱ। জন্মত আজি মকৰ ৰাশি, শূদ্ৰবৰ্ণ, দেৱগণ, কুম্ভীৰৰ অস্থি, চন্দ্ৰৰ দশা। শেষ ৰাতি 4:27:24 যোৱাত দেৱাৰীগণ আৰু মংগলৰ দশা মিলিব। আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। মৰণত একপদ দোষ। ৰাতিপুৱা 7:11:20 যোৱাত 2 পদ দোষ পাব। আজিৰ দিনটোত যাত্ৰা নাই, শুভকৰ্মও নাই। শুভ সময় হৈছে দিনটোৰ শুভ সময় হৈছে 6:15 পৰা 9:40 এই সময়খিনি হৈছে শুভ সময়। এই সময়ৰ ভিতৰত শুভ কাম কৰিলে ভাল ফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব তাৰ বিষয়ত আলোচনা। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। বিশেষকৈ যিসকলে হোটেল ব্যৱসায়ৰ লগত জড়িত বা খাদ্যবস্তুৰ ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ কাৰণে আজিৰ দিনটো বিশেষ লাভৱান হোৱাৰ দিন। কাৰ্যক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ভালদৰে যাব। আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব। মাটি বাৰী, গাড়ী, জুৱেলাৰী এনেকুৱা ধৰণৰ সম্পত্তি আজিৰ দিনটোত লাভ কৰাৰ যোগ দেখা যায়। প্ৰেম দাম্পত্যত ভালেই যাব। স্বাস্থ্য কিছু সতৰ্কতা ল'ব লাগিব। শিক্ষাত আজিৰ দিনটো ছাত্ৰ ছাত্ৰীৰ কাৰণে শুভ দিন, আগবাঢ়ি যাব পাৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 6। বৃষ ৰাশিৰ কাৰ্য হানি হোৱাৰ আজিৰ যোগ আছে। গতিকে আপোনাৰ কথা বতৰা, ব্যৱহাৰ আদিত আপুনি কিছু মাৰ্জিত হ'ব। আপোনাৰ কথা বতৰাৰ পৰা কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেইখিনিৰ প্ৰতি আপুনি সতৰ্ক হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ খুব ভাল বুলি ক'ব নোৱাৰি, কিছু লোকচান হোৱাৰো যোগ দেখা যায়। যিসকলে এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে তেওঁলোকৰ কাৰণে কিন্তু আজিৰ দিনটো খুব ভাল, লাভৱান হ'ব পাৰিব। প্ৰেম দাম্পত্যত আপোনাৰ অনুকূল, ভালদৰে যাব। বিবাহ প্ৰত্যাশীৰ কাৰণে যিসকলে অবিবাহিত বিবাহ প্ৰত্যাশী তেওঁলোকৰ কাৰণে বিবাহৰ সম্পৰ্কে আলোচনা হোৱাৰ এটা যোগ আছে। বিবাহৰ সম্পৰ্কে তেওঁলোকে আলোচনা কৰিব পাৰে, তাত ভাল ফল পাব। স্বাস্থ্য, শিক্ষা আদিত আপোনাৰ আজি ভালেই থাকিব, ভালেই যাব। স্বাস্থ্যৰ ক্ষেত্ৰত চিন্তনীয় নহয় একো। শুভ ৰং সেউজীয়া, শুভ সংখ্যা হৈছে 1। মিথুন ৰাশি সুনাম অৰ্জন কৰিব পাৰিব আজিৰ দিনটোত। সামাজিক কৰ্মক্ষেত্ৰত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। সামাজিক কামত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। মানুহে আপোনাৰ কামক লৈ প্ৰশংসা কৰিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভাল ফলাফল লাভ কৰিব পাৰিব। আৰ্থিকভাৱেও উন্নতি কৰিব পাৰিব। দাম্পত্যত কিছু অশান্তি আহিব পাৰে, যদিও প্ৰেমত আপোনাৰ দিনটো আজি শুভ। ছাত্ৰ ছাত্ৰীসকলে কোনো পৰীক্ষামূলক অধ্যয়ন যদি কৰে তাত লাভৱান্বিত হ'ব পাৰিব। যদি কাৰোবাৰ
চাকৰি প্ৰত্যাশী আছে, কোনোবা চাকৰি প্ৰত্যাশী আছে, তেওঁলোকৰ চাকৰি পোৱাৰো যোগ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ চকুৰ সমস্যাই আজি দেখা দিব পাৰে, তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 5। ক্ষমা কৰিব, শুভ ৰং ৰঙা, শুভ সংখ্যা হৈছে 5। কৰ্কট ৰাশিৰ আজিৰ দিনটোত স্বাস্থ্যই আপোনাক কিছু অসুবিধা দিব পাৰে। বিশেষকৈ আপোনাৰ ষ্টমাক প্ৰব্লেমে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত আপুনি অত্যাধিক সাৱধানতা অৱলম্বন কৰক। কৰ্মক্ষেত্ৰ আপোনাৰ ভাল, উপাৰ্জন আপোনাৰ ঠিকে থাকিব। যিসকলে অনলাইন প্লেটফৰ্মত কাম কৰে তেওঁলোকৰ কাৰণে আজিৰ দিনটো বিশেষভাৱে শুভ দিন, ভাল লাভৱান হ'ব পাৰিব। ছেভিংছ আপোনাৰ আজিৰ দিনটোত ভালে থাকিব, খৰচ কমিব। ইনভেষ্ট কৰাসকলে লাভৱান হ'ব পাৰিব। ইনভেষ্ট কৰিলে কোনো আপোনাৰ ক্ষতি নহয়, লাভ হ'ব। গতিকে যিসকলে শ্বেয়াৰ মাৰ্কেটত হওক বা অন্য যিকোনো ঠাইত ইনভেষ্ট কৰে তেওঁলোকে আজি কৰিব পাৰে। প্ৰেম দাম্পত্য আপোনাৰ ভাল, শিক্ষা দিশতো আপোনাৰ আজিৰ দিনটো ভালেই যাব। শুভ ৰং হৈছে আকাশী নীলা, শুভ সংখ্যা হৈছে 3। সিংহ ৰাশিৰ কাৰ্যসিদ্ধি লাভ কৰাৰ যোগ আছে। যি কাৰ্যতে আপুনি হাত দিয়ে সেই কাৰ্যই আপোনাৰ আজি ভালদৰে আপুনি সফলতাৰে পাৰ কৰিব পাৰিব। পেণ্ডিং হৈ থকা কোনো কাম আপুনি আজি সুকলমে সম্পন্ন কৰিব পাৰিব। আপোনাৰ আজিৰ দিনটোত যিকোনো কাৰ্য, বিশেষকৈ আপোনাৰ যদি কোনো বেংকৰ কামেই হওক বা কোনো লেনদেনৰ কামেই হওক বা কোনো কেছ মোকৰ্দমাৰ কাৰ্য, তেনেকুৱা কাৰ্য আপোনাৰ আজিৰ দিনটোত সফল হ'ব পাৰিব। আপুনি পঢ়া শুনাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ বৃদ্ধি পাব। ইনভেষ্ট কৰাসকলে, যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ইনভেষ্ট কৰিব পাৰে, লাভৱান হ'ব পাৰিব। প্ৰেম দাম্পত্যত আপোনাৰ আজিৰ দিনটো ভাল। কোনো গিফ্ট পাব পাৰে, আপোনাৰ কোনো বন্ধু বান্ধৱীৰ পৰা হওক বা কোনো আপোনাৰ আত্মীয় স্বজনৰ পৰাই হওক বা আপোনাৰ লাভ ঘৰ পৰাই হওক, আপুনি আজি গিফ্ট লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিষৰ সমস্যাই আপোনাক আজি দেখা দিব পাৰে। আপোনাৰ শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 7। কন্যা ৰাশি গৃহৰ উন্নতি হোৱাৰ আপোনাৰ যোগ আছে। প্ৰেম দাম্পত্য বন্ধু বান্ধৱী আদি সকলোৰে পৰা আপুনি আদৰ সন্মান লাভ কৰিব। সকলোৰে লগত আপোনাৰ সম্পৰ্ক উন্নত হ'ব। হঠাৎ আপোনাৰ হাতলৈ ধন অহাৰ যোগ আছে। নতুন কৰ্মৰ আপুনি আৰম্ভ কৰিব পাৰে। যিকোনো কৰ্ম, ব্যৱসায়, অফিচ, যি কৰ্মই নকৰক, নতুনকৈ আপুনি যদি কোনো কৰ্ম ইষ্টাব্লিছ কৰিব বিচাৰিছে আজি কৰিব পাৰে। চাকৰি প্ৰত্যাশীসকলে তেওঁলোকে আজিৰ দিনটোত নতুন চাকৰি পোৱাৰো এটা যোগ দেখা যায়। জ্যেষ্ঠজনৰ পৰা আপুনি আশীৰ্বাদ ল'লে আজি বেছি ভাল ফলাফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি লাভ কৰিব পাৰিব। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলে ভাল ফল লাভ কৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা হৈছে 2। তুলা ৰাশিৰ মান সন্মান লাভ কৰিব পাৰিব আজিৰ দিনটোত। কাৰ্য দক্ষতা আপোনাৰ বৃদ্ধি পাব বা কৰ্তব্যত আপুনি আজি বেছি সময় দিবলগীয়াও হ'ব পাৰে। সামাজিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব আৰু সেই সামাজিক প্ৰতিষ্ঠা আপুনি লাভ কৰিব আজিৰ দিনটোত। আৰ্থিকভাৱে আপুনি লাভৱান হ'ব পাৰিব। খৰচৰ প্ৰতি কিছু নজৰ দিব, খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি হ'ব পাৰে আজিৰ দিনটোত। দাম্পত্য কোনো বিষয়ক লৈ আপোনাৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে কথা বতৰা কওঁতে কিছু সাৱধানতা
অৱলম্বন কৰিব। প্ৰেমত আপোনাৰ শুভ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ভালদৰে যাব। স্বাস্থ্য বাবে আপোনাৰ কোনো চিন্তা নাই, আপোনাৰ স্বাস্থ্য ভালদৰে যাব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। বৃশ্চিক ৰাশিৰ সন্মান লাভ কৰাৰ দিন আজি। জ্ঞান অভিজ্ঞতা আপুনি আজিৰ দিনটোত লাভ কৰিব পাৰিব। কোনো মহান ব্যক্তিৰ সান্নিধ্য আজি পাব আপুনি। ভাগ্য আপোনাৰ সহায় দিব, আপোনাৰ সৈতে ভাগ্য থাকিব। ব্যৱসায়ীসকলে ব্যৱসায়ত ভাল লাভ কৰিব পাৰিব, তেওঁলোকৰ কাৰণে শুভ দিন। বিশেষকৈ এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰাসকলৰ কাৰণে আজিৰ দিনটো বেছি শুভদায়ক। ইনভেষ্ট কৰাসকলৰ কাৰণে আজিৰ দিনটোত ইনভেষ্ট কৰিলে আপুনি লাভৱান হ'ব পাৰিব। স্বাস্থ্য কিছু সমস্যাই আপোনাক দেখা দিব পাৰে। প্ৰেম, দাম্পত্য, শিক্ষাত আপুনি ভাল ফল পাব, ভালেই যাব। শুভ ৰং হৈছে আকাশী নীলা, শুভ সংখ্যা হৈছে 6। ধনুৰাশিৰ কৰ্মত আপোনাৰ কিছু সুনাম পাব। আপুনি যি কাৰ্যই কৰে সেই কাৰ্যতে আপুনি ভালদৰে সফলভাৱে আপুনি কৰিব পাৰিব। শিক্ষা বিষয়ত যিসকলে কাম কৰি আছে বা জড়িত, বিশেষকৈ শিক্ষকসকলৰ কথা ক'ব গৈছোঁ, তেওঁলোকৰ কাৰণে আজিৰ দিনটোত অত্যন্তই ভাল, অত্যন্তই তেওঁলোকে সন্মান বৃদ্ধি পাব, মান সন্মান পাব। ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো ভালেই যাব, লাভৱান হ'ব পাৰিব। যদিও ট্ৰেঞ্জেকশ্যনৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব। আৰ্থিক আপোনাৰ ভাল, প্ৰেম দাম্পত্যত আপোনাৰ ভালেই যাব। ছাত্ৰ ছাত্ৰীসকলে ভাল ফল লাভ কৰিব পাৰিব। স্বাস্থ্য আপোনাৰ ভালদৰে যাব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। মকৰ ৰাশিৰ প্ৰেম প্ৰীতিত আজি আপুনি ভাল ফল লাভ কৰিব পাৰিব। প্ৰেম প্ৰীতিত আপুনি শুভ ফল পাব। নতুন কোনো প্ৰেম হ'ব পাৰে। মন আনন্দিত হৈ থাকিব আজিৰ দিনটোত আপোনাৰ। কৰ্মস্থল আপোনাৰ কাৰণে অতি সুন্দৰ। কিন্তু শত্ৰুৰ পৰা কিছু সাৱধান হ'ব। যিকোনো শত্ৰুই নহওক, আপোনাৰ বেপাৰ বাণিজ্যৰ কোনো প্ৰতিযোগী হ'ব পাৰে বা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মী হ'ব পাৰে। যিকোনো শত্ৰুই নহওক, শত্ৰুৰ পৰা আপুনি সাৱধান হৈ থাকক। শত্ৰুৱে আপোনাক আজিৰ দিনটোত কিছু অনিষ্ট কৰাৰ সম্ভাৱনাও দেখা যায়। আৰ্থিকভাৱে আপুনি লাভৱান হ'ব পাৰিব। যিসকলে ইনভেষ্ট কৰে সেইসকলে আজি ভাবি চিন্তিহে ইনভেষ্ট কৰিব। নভবা নচিন্তাকৈ ইনভেষ্ট কৰিলে লোকচানৰ সন্মুখীন হ'ব। স্বাস্থ্যত কোনো ইনফেকশ্যনৰ দৰে সমস্যাই আপোনাক দেখা দিব পাৰে। জ্বৰ, চৰ্দি এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজি কষ্টৰ উপযুক্ত ফল লাভ কৰিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। কুম্ভ ৰাশি কৰ্মত বাধাৰ সন্মুখীন হ'ব আজিৰ দিনটোত। কোনো ক্ষেত্ৰতে আপোনাৰ কাম ভালদৰে হৈ নুঠিব। সময়ত কাম আপুনি কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মী বা প্ৰতিযোগী ব্যৱসায়ীৰ পৰা আপুনি সাৱধানে থাকক। তেওঁলোকৰ পৰা আপুনি কোনো অলাগতিয়াল কথা শুনিবলগীয়া হ'ব পাৰে বা মতানৈক্য ঘটিব পাৰে বা তেওঁলোকে আপোনাৰ কোনো লোকচানো কৰিব পাৰে। আৰ্থিক ভাল, যদিও লেনদেনৰ ক্ষেত্ৰত আপুনি যথেষ্টখিনি সাৱধান হ'ব। বিশেষকৈ যিসকলে অনলাইন ট্ৰেঞ্জেকশ্যন কৰে তেওঁলোকে কিছু সাৱধান হওক, কাৰণ ঠগ প্ৰবঞ্চকৰ বলি হোৱাৰো এটা যোগ দেখা যায়। ইনভেষ্ট কৰাসকলৰ বাবে, যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ভাল ফল পাব। ইনভেষ্ট কৰিলে তেওঁলোকে কৰিব পাৰে।
প্ৰেমত আপোনাৰ সন্দেহৰ বশৱৰ্তী হৈ আপোনাৰ কোনো মনোমালিন্য ঘটিব পাৰে। তাৰ বাবে আপুনি সাৱধানে থাকক, কথা বতৰা কওঁতে কিছু সাৱধানতা অৱলম্বন কৰিব। দাম্পত্যত আপোনাৰ ভালেই যাব, পাৰিবাৰিক আপোনাৰ সুখ শান্তি থাকিব, পৰিয়ালৰ ফালৰ পৰা আজিৰ দিনটোত আপুনি ফুল্লি ছাপোৰ্ট পাব। স্বাস্থ্য শিক্ষা আপোনাৰ আজিৰ দিনটো ভালদৰে যাব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা হৈছে 9। এইবাৰ আহিছোঁ শেষৰ ৰাশিটোলৈ, মীন ৰাশি। মীন ৰাশিৰ কাৰ্যত জটিলতা দেখা দিব আজিৰ দিনটোত। কাৰ্যত খেলি মেলি লাগিব, কোনটো কাম আপুনি আগতে কৰিব, কোনটো কাম পিছত কৰিব, সেই লৈ আপুনি কনফিউজ আহিব আপোনাৰ। গতিকে আপুনি এটা ভাল ডিচিশ্যন লৈ ভাবি চিন্তি কোনটো কাম কৰিলে আপোনাৰ লাভ হ'ব সেইটো আপুনি সিদ্ধান্ত লৈ ল'ব। আৰ্থিক দিশত আপোনাৰ ভালে থাকিব আৰু আজিৰ দিনটোত আপুনি জ্যেষ্ঠজনৰ পৰা বা অভিজ্ঞজনৰ পৰা পৰামৰ্শ ল'লে আপুনি ভাল ফল পাব। পাৰিবাৰিক দিশত আপোনাৰ ভালেই থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীৰ লগত আপোনাৰ মতভেদ ঘটিব পাৰে আজিৰ দিনটোত, গতিকে আপুনি কিছু সাৱধানে থাকিব। অনলাইন ট্ৰেঞ্জেকশ্যনৰ পৰা আপুনি পাৰিলে দূৰত থাকক। স্বাস্থ্যত কিছু মানসিক অশান্তি আপোনাৰ আহিব পাৰে, তাৰ প্ৰতি আপুনি সজাগ হ'ব। প্ৰেমত দাম্পত্যত আপুনি পৰিয়ালৰ পৰা ফুল্লি ছাপোৰ্ট পাব। শিক্ষাত আপোনাৰ ভালেই যাব। এক্সাম থাকিলে যিসকলৰ এক্সাম আছে তেওঁলোকে আজিৰ দিনটোত ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা হৈছে 8। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, মোৰ চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। আজিৰ দিনটো আপুনি আপোনাৰ ভালদৰে যাওক, শুভ হওক। ধন্যবাদ।